দেখি চিনি পাইছে মই সিগাৰেট মই বিড়ি আজিকালি সকলোৰে পকেটত আৰু মুখত মই থাকিমেই আজিকালি মানুহবোৰে মুখ ধোৱা উৰুৱাই উৰুৱাই খাই খুব ভাল পায় বৰ ভাল কথা কলি মই শুনি ৰস পালো দেই আৰু চাওঁ কিমান আগবাঢ়ে মোৰ এই ৰাজ্যখন চাবতো লাগিবই কিয়নো মই মোকে দেখা পাব আপোনালোকে সৰু সিহঁতে ভাবিছে যে সিহঁতে মোক খায় কিন্তু সিহঁতৰ যে মই স্বাস্থ্যৰ কিমান হানি কৰি আছো সিহঁতেতো নেজানে এয়া হৈছে আজিৰ নাটখনৰ অন্তিমটো খণ্ড বহুতেই ভাল এতিয়াতো আমাৰেই ৰাজত্ব চলি আছে আজিকালি চবৰে হাতত পানী বটলৰ সলনি মোৰে বটল দেখিব কিন্তু সিহঁতি নাটানে মই যে সিহঁতৰ জীৱন শ্মশান কৰি দিম সিহঁতে মোৰ প্ৰতি আসক্ত হৈ নিজৰ জীৱন নিজেই ধ্বংস কৰি আছে নমস্কাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডিষ্ট্ৰিক্ট হস্পিটেল স্কুল অফ নাৰ্ছিং মাজুলীৰ মই প্ৰিন্সিপাল ইনচাৰ্জ মিছ চিমি মহন্ত পানিকা চ' আজি ৱৰ্ল্ড কেঞ্চাৰ ডে আৰু ৱৰ্ল্ড কেঞ্চাৰ ডে এইবছৰৰ আমাৰ থিমটো হৈছে ইউনাইটেড বাই ইউনিক চ' কেঞ্চাৰটো একচুৱেলি হয়নো কি তাৰ কাৰণসমূহ কি তাৰ লক্ষণসমূহ কি আৰু তাক কেনেকুৱা ধৰণে আমি প্ৰতিৰোধ কৰিব পাৰোঁ সেইটোকে লৈ আজি আমাৰ যিখিনি ষ্টুডেণ্ট ইয়াত আমাৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰে এটা সজাগতা দিবলৈ আমাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী ডিষ্ট্ৰিক্ট হস্পিটেলৰ ওচৰত আহি গোটেই মানুহখিনিক জনাইছে আৰু কৰ্কট ৰোগটোনো কি কিয় কি আমি জানো মাজুলীত কিন্তু বহুত ধৰণে বহুত বৃদ্ধিৰে কিন্তু কৰ্কট ৰোগটো বাঢ়িছে আৰু মানুহে এই বস্তুটো ভাবে যে কৰ্কট ৰোগটো কিবা আমাৰ আগৰ কিবা পাপৰ চিন নেকি কিন্তু সেইটো নহয় সেইটো এটা মিসকনচেপশ্যন হয় যে কেঞ্চাৰ ইজ এ মানে আমি ভাবো যে সেইটো এটা আমাৰ পাপৰ চিন কেঞ্চাৰটো কোনো ধৰণৰ এনেকুৱা বেমাৰে নহয় যিটোক আমি ৰখাব নোৱাৰো কেঞ্চাৰৰ কাৰণে আজি হেল্থ কেয়াৰ ডেলিভাৰী চিষ্টেমত আমাৰ বহুতখিনি ট্ৰিটমেণ্ট মডিলিটিজ ওলাইছে কেঞ্চাৰটো আমি শেষ কৰিব পাৰো কিন্তু প্ৰথমতে আমি কেঞ্চাৰটো যে হ'ব সেই বস্তুটো আমি কিন্তু আৰ্লি ডিটেক্ট কৰিব লাগিব তাৰ লক্ষণসমূহ আমি জানিব লাগিব যে মোৰ শৰীৰত কিবা ধৰণৰ প্ৰব্লেম হৈ আছে আৰু তাক লুকাব নালাগিব মানে সেইটো বস্তু আমি ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ কৰি আৰ্লি যদি আমি ডিটেক্ট কৰিব পাৰো আমি কিন্তু কৰ্কট ৰোগটো ৰখাব পাৰো আৰু এইটো বস্তু ভাবো যে মাজুলীত আজি যিখিনি আমাৰ কৰ্কট ৰোগ বৃদ্ধি বাঢ়িছে আমাৰ ষ্টুডেণ্টখিনি আজি যিটো ধৰণৰ এৱেৰনেছ দিছে সেইটো দি যাতে আমি ভাবো যে মানুহখিনিয়ে এটা সজাগতা পায় আৰু কৰ্কট ৰোগটো আমি বৃদ্ধিটো কমাব পাৰো ধন্যবাদ